নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম সুজিত তুমুং ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম কামৰূপ মেট্ৰ'ৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ছাৰ 2018 ডিচেম্বৰ 20 তাৰিখে লৈছিলোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা সাধনা কৰিছিলনে? ছাৰ মই কাৰ্বি সম্প্ৰদায়ৰ পৰা যিহেতুকে কাৰ্বি সমাজত প্ৰচলিত প্ৰধানকৈ দেৱাহাল পূজা আৰু শ্ৰাদ্ধ আদিকে কৰি এই সমাজত প্ৰচলিত নিয়ম যেনেকুৱা দুৰ্গা পূজা আহিলে দুৰ্গা পূজা আৰু শিৱ পূজা আহিলে শিৱ পূজা আৰু এইবোৰকে কৰি মানি চলি আহিছিলোঁ ছাৰ। ছাৰ আপুনি জনালে যে যিহেতু আপুনি আপোনাৰ সমাজত প্ৰচলিত আটাইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? ছাৰ মই তাৰ পৰা একোৱেই লাভ দেখা নাপালোঁ, যাৰ কাৰণে মই আজি জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ চৰণত আহিব লগা হ'ল। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ হৈছেনে? ছাৰ ইয়াৰ পৰাতো মই গুণাব নোৱাৰিম, ইয়াৰ পৰাতো লাভ মোৰ বহুতো হৈছে। যিখিনি মোৰ মনত আছে সেইখিনিকে কৈছোঁ। মই শ্বাসজনিত বহুত ডাঙৰ ৰোগ এটাত আক্ৰান্ত হৈ আছিলোঁ ছাৰ, আৰু এক শ্বাস দিয়াৰ পিছত আৰু ছেকেণ্ড শ্বাস আহিবনে নাই তেনেকুৱা এনে মাৰাত্মক ৰোগত ভুগি আছিলোঁ ছাৰ। এই সন্ত গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি গুৰু মন্ত্ৰ পাইছিলোঁ সেইবোৰ নাম জাপ কৰি আজি সেয়াৰ পৰা মুক্ত হৈ আজি আপোনালোকৰ ওচৰত খাৰা হৈ আছোঁ ছাৰ। ছাৰ সঁচাকৈ এইটো ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শ্বাসজনিত যি মাৰাত্মক ৰোগত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আপুনি ইয়াৰ বাবে উন্নত মানৰ চিকিৎসা কৰিব লাগিছিল। বৰ্তমান যিহেতু আধুনিকতাৰ এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত, ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপুনি ঠিক হ'ল হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডক্টৰৰ ওচৰতো গৈছিলোঁ ছাৰ। ডক্টৰৰ ওচৰত যাই মানে ৰোগৰ আৰোগ্য গ্ৰহণ কৰিব নোৱাৰিলোঁ, লাভ নাপালোঁ। সেয়েহে মই পৰমেশ্বৰে দিয়া যিটো গুৰু মন্ত্ৰ আছিল, গুৰু সন্ত ৰামপালজী মহাৰাজদেৱ, তেওঁৰ মন্ত্ৰ জাপ কৰাৰ পিছতে মোৰ এই ৰোগৰ পৰা আৰোগ্য হ'লোঁ ছাৰ। ছাৰ সঁচাকৈ আচৰিত কথা, এজন সন্ত বৰ্তমান সময়ত হিচাৰ কাৰাগাৰত বন্দী আছে, তথাপি তেখেতৰ পৰা নাম দীক্ষা লৈ আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? আজিৰ দিনত জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ বাহিৰে কোনো সত্য ভক্তি প্ৰচাৰ কৰা নাই ছাৰ। যিবোৰ আগতে আমাৰ লাখ লাখ গুৰু এতিয়াও ভাৰতবৰ্ষত আছে, তেওঁলোকে সকলো শাস্ত্ৰ বিৰুদ্ধ জ্ঞান দি আহি আছে সকলো সমাজক ছাৰ। গতিকে তেওঁলোকৰ পৰা একো লাভ নাপায় মানুহে। যে মই এতিয়া পৰমেশ্বৰ স্বৰূপ আমাৰ সন্ত ৰামপালজী মহাৰাজৰ মন্ত্ৰ জাপ কৰি তেওঁৰ পৰা নাম দীক্ষা লৈ যি মন্ত্ৰ তেওঁ দিছে, তেওঁৰ মন্ত্ৰৰ পৰা বহুত লাভ পাইছোঁ ছাৰ। আৰু সেই অন্য কি লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। এনেতো ছাৰ মোৰ আৰ্থিকভাৱে মানে দুৰ্বল আছিলোঁ বহুত, মানে আগলৈকে পৰিয়ালটো কেনেকুৱাই চলিম বা কেনেকৈ মই আগৰ ছিষ্টেমবোৰ আগুৱাই লৈ যাম সেইবোৰ মানে একোৱেই মই আওভাও পোৱা নাছিলোঁ ছাৰ। গতিকে দুৰ্বল আৰ্থিক হিচাপে দুৰ্বল আছিলোঁ যদিও এতিয়া তেওঁৰ চৰণত অহাৰ পিছত যি মন্ত্ৰ জাপ কৰে বিধিমতে শাস্ত্ৰ বিধিমতে কাম চলি আছে এতিয়া, আৰু শাস্ত্ৰ বিধিমতে ভক্তি প্ৰদান কৰাৰ পিছত যি গুৰু মন্ত্ৰ পাইছোঁ সেই মন্ত্ৰৰ পৰাই আমাৰ বহুত লাভ হৈছে। কেনেকৈ সংসাৰ চলি আছে এতিয়া নিজেই ক'ব নোৱাৰোঁ ছাৰ। এনেই মুঠতে চলি থকা যেন, এনে ওপৰতে চলি থকা যেন লাগে। আগতেতো বহুত ভাৰী লাগিছিল ছাৰ, আজিকালি অলপো তেনেকুৱা ভাৰ মানে অনুভৱ কৰা নাই ছাৰ। ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিছে বিশ্বাস কৰিবলৈ কঠিন হৈ পৰিছে এই মুহূৰ্তত, যিহেতু আপুনি ক'লে যে সন্ত ৰামপাল গুৰুমহাৰাজে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তি বিধি প্ৰদান কৰি আছে। আমাৰ ভাৰতবৰ্ষত যিহেতু লাখত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে। আপোনাৰ এই কথাষাৰত আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে বৰ্তমান সময়ত সন্ত ৰামপাল গুৰুমহাৰাজে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি থকা নাই? হয় ছাৰ, ভাৰতবৰ্ষতো লাখৰ তাদাদত গোটেই গুৰু ভৰি পৰি আছে। গতিকে তেওঁলোকে শাস্ত্ৰবিধি অনুসাৰে কোনো ভক্তি প্ৰদান কৰিব পৰা নাই। যিজনে জগতগুৰু সন্ত ৰামপালজী মহাৰাজদেৱে প্ৰচাৰ কৰিছে আজি সকলো বেদ, গীতা, বাইবেল, 6 শাস্ত্ৰ, 18 পুৰাণৰ পৰা প্ৰমাণ কৰি তেওঁ আঙুলিৰে দেখাই সকলোকে প্ৰমাণ কৰি শাস্ত্ৰবিধি হিচাপে ভক্তি সকলোকে প্ৰদান কৰি আছে ছাৰ। ছাৰ আৰু অন্য কিবা লাভ পাইছে নেকি আপুনি? এনেকুৱা লাভটো ছাৰ মই বহুতো পাইছোঁ, কিন্তু মই গুণাব নোৱাৰিম এতিয়া। যিখিনি মনত আছে তাকে কৈছোঁ যে মোৰ ঘৰত মানে আৰ্থিক হিচাপে
মানে অলপ দুৰ্বল আছিলে ছাৰ ভৱিষ্যত জীৱনটো মানে কেনেকৈ কটাম বা আগৰ ফালে কি প্ৰচেছিঙত চলি যাম কাৰণ মোৰ একো প্ৰণালী নাছিলে চলি খাবৰ তাত মানে বহুত কষ্টৰে মানে চলি আছিলোঁ গতিকে সন্ত গুৰু সন্ত ৰামপালজী মহাৰাজ দেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেকুৱা চলি আছে কেনেকুৱাকৈ ঘৰখন চলি আছে আজি একোৱেই ধৰিব পৰা নাই সেইটো এটা মোৰ বহুত ডাঙৰ লাভ আৰু এনেকুৱা চলি থকাৰ অৱস্থাত মোৰ মাজতে কাম বনৰো মানে অসুবিধা হৈ গৈছিলে এনেকুৱা মানে ৰোগত আক্ৰান্ত হৈ গৈছিলোঁ যিটো মোৰ ভৰিৰ বিষ বুলি হৈছিলে খোজ কাঢ়িব নোৱাৰা হৈ আছিলোঁ ছাৰ তেতিয়া মই যি কৰ্মত আছিলোঁ সেই কামটো কৰিব নোৱাৰা অৱস্থাত আছিলোঁ ছাৰ তেতিয়া ভাবিছিলোঁ মই কি কাম কৰিম আৰু মইতো এনেকুৱাকৈ ডাঙৰ পৰা উঠা বহা কাম কৰিবই নোৱাৰোঁ ভৰিৰ বিষত মানে উঠিব নোৱাৰোঁ গতিকে সেইখিনি সময়তে এজন অটো ৰিক্সাৱালাই মোক ৰৈ আছিলে আগৰ ফালে গৈ যে আপুনি আজিৰ পৰা মোৰ গাড়ীখনে চলাবা তেনেকুৱা বুলি মোক মানে তেওঁ ক'লে যে মই গম পালোঁ যে পৰমাত্মাই মোৰ কথা কেনেকৈ শুনি ল'লে আৰু লগতে মোক গাড়ী এখন আগৰ ফালে লৈ যায় আগুৱাই ৰাখি দিছে যে তুমি আজিৰ পৰা এখন গাড়ীখনে চলাবা বুলি মোক সেই ড্ৰাইভাৰজনে ক'লে আৰু সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ লাভ ছাৰ গতিকে এইবোৰ অসম্ভৱ বুলি মই ভাবি লওঁ ছাৰ এজন মাত্ৰ সন্ত গুৰু ৰামপালদেৱ আশীৰ্বাদতে হৈছে আৰু বাকী কৰোঁ পৰা নহয় বুলি মই ভাবোঁ ছাৰ আগতে আপুনি কি কৰিছিলে ছাৰ আগতে মই দোকান দিছিলোঁ ছাৰ দোকানৰ পৰা বিশেষটো লাভালাভ পোৱা নাছিলোঁ দোকান দিছিলোঁ যদিও মই মানে সিমান লাভ কৰিব নোৱাৰিছিলোঁ ছাৰ গতিকে মই আৰু কোম্পানী এটাত কাম কৰিছিলোঁ ছাৰ যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে মই সকলো শ্ৰদ্ধা ভক্তি কৰা সকলো লোককে জনাব বিচাৰিছোঁ আজি এইখন পৃথিৱীত জগতগুৰু হিচাপে সন্ত ৰামপালজী মহাৰাজ আহিছে তেওঁৰ পৰা নাম দীক্ষা ল'ব লাগে আৰু সত্য ভক্তি প্ৰদান কৰি আছে সকলো সত্যক জানি সকলো গীতা বেদ কোৰাণ বাইবেল সকলোৰে প্ৰমাণ কৰি মালিকে আজি গুৰু মহাৰাজ সন্ত ৰামপালদেৱে আঙুলিয়াই দেখাই সকলোকে জ্ঞান কৰাই আছে আৰু সেই জ্ঞান কৰাৰ পিছত মই যেনেকুৱা আৰোগ্য লাভ কৰিছোঁ আজি আৰু যিবোৰ মই লাভ আজি পাইছোঁ গুৰুজী মহাৰাজ সন্ত ৰামপালজী মহাৰাজৰ দয়াত গতিকে এইবোৰ সত্য ভক্তি সত্য আচৰণ কৰি আপোনালোকেও সত্য সন্ধানত যদি আহে তেতিয়াহ'লে বেদ পুৰাণ গীতাৰ অনুসাৰে আপোনালোকে ভক্তি কৰিলে গুৰু মহাৰাজে প্ৰদান কৰা জ্ঞান গ্ৰহণ কৰিলে নিশ্চয় আপুনিও মোৰ দৰে লাভান্বিত হ'ব পাৰিব ছাৰ আমি জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ যদি কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় ছাৰ নাম দীক্ষা ল'বলৈ আজিকালি বহুত সহজ হৈ পৰিছে সকলোৰ হাতে হাতে মোবাইল থাকে আৰু ইউটিউব চেনেলত চাৰ্চ কৰিলেই হ'ল সন্ত ৰামপালজী মহাৰাজ বুলি সেই তাতে চলি থকা সৎসং পোৱা যায় তাৰ তলতে নাম্বাৰ আছে সেই নাম্বাৰতে ডাইল কৰি আপুনি নামদান ল'ব পাৰে ওচৰত নিকটতম নামদান চেণ্টাৰ আছে তাৰ পৰা নামদান লৈ আপুনি নিজক উপকৃত কৰিব পাৰে লগতে আপোনাৰ পৰিয়ালৰো উপকৃত কৰিব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ